নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ আৰু আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাম যে আপোনালোকে যদি ঘৰতে বহি অনলাইনত কাষ্ট সাৰ্টিফিকেট বনাব খোজে তো কেনেকৈ বনাব সেই প্ৰচেছটো আপোনালোকক সম্পূৰ্ণ দেখুৱাম আৰু আপোনাক যদি দৰকাৰ হৈছে কাষ্ট সাৰ্টিফিকেটৰ বা জাতিৰ প্ৰমাণপত্ৰ তেনেহলে আপুনিও ঘৰতে বহি অনলাইনতে অৰ্ডাৰ কৰিব পাৰিব তো কেনেকৈ কৰিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাম তো আপোনালোকে ভিডিঅ'টো কেৱল শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহলে লাইক কৰি দিব আৰু চেনেলটো যদি কৰা নাই সাবস্ক্ৰাইব কৰি দিব তো বলক আমি মোবাইল স্ক্ৰীনত গৈ দেখুৱাই আছো কেনেকৈ আপোনালোকে অনলাইনতে ঘৰত বহি নিজৰ এন্ড্ৰইড ফোনৰ সহায়তে কেনেকৈ এপ্লাই কৰিব পাৰিব যদিহে দৰকাৰ হৈছে কাষ্ট সাৰ্টিফিকেট তো বন্ধুসকল প্ৰথমে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব মই ক্ৰম ব্ৰাউজাৰটো ওপেন কৰিছো আৰু সাৰ্চ বাৰত আপোনালোকে টাইপ কৰিব সেৱা সেতু এনেকৈ সেৱা সেতু সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ পিছত আপোনালোকৰ ওচৰত এটা এনেকুৱা ওয়েবসাইট আহিব দেখিছে নহয় সেৱা সেতু গভৰ্ণমেণ্ট অফ আসাম তো এই অপচনটোত ক্লিক কৰি দিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকুৱা এটা পেজ খোল খাই আহিব দেখিছে নহয় মই ৰোটেট কৰি দেখুৱাইছো আপোনালোকক তো এনেকুৱা এটা পেজ খোল খাই আহিব আৰু ইয়াতে দেখিছে চাওক আপোনালোকে চাব পাৰে যে সেৱা সেতু সম্পূৰ্ণ ইয়াত পোৰ্টেলটো আহিছে এতিয়া আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব যে ইয়াতে চাওক আপোনালোকে অপচন আছে কেইটামান এটা আছে নাগৰিক সেৱাসমূহ এই অপচনটোত আপোনালোকে ক্লিক কৰি দিব তো ইয়াতে ক্লিক কৰি দিলো নহয় জানো ক্লিক কৰাৰ পিছত আমাৰ ওচৰত আকৌ এটা এনেকুৱা পেজ খোল খাই আহিব দেখিছে নহয় ইয়াত নাগৰিক সেৱা তো ইয়াতে বিভিন্ন ধৰণৰ সেৱা আছে তো এতিয়া আমি সেৱাটো সিলেক্ট কৰিবৰ কাৰণে এই যিটো নেকি সাৰ্চ বাৰ আছে তলত দেখিছে নহয় আপোনালোকে এই সাৰ্চ বাৰটোত আমি সাৰ্চ কৰিম ইয়াতে সাৰ্চ কৰিম যে জাতিৰ প্ৰমাণপত্ৰ বুলি ইয়াতে দিলো তেনেকৈ অহা নাই চাওক ইয়াত সাৰ্চ কৰিছো কিন্তু অহা নাই চাওক অহা নাই কিন্তু যদিহে নাহে আপোনালোকে এক কাম কৰিব ওপৰত যেটো নেকি 3 ডট এটা দেখিছে 3 লাইন দেখিছে তাত ক্লিক কৰিব আৰু ইয়াতে সেৱাসমূহ বুলি দিব ইয়াতে পাব চাওক ইয়াতে গোটেই সেৱাসমূহ পাব দেখিছে নহয় এতিয়া আমাৰ ইয়াতে আহিছে জাতিৰ প্ৰমাণপত্ৰৰ বাবে আবেদন তো ইয়াতে আমি ক্লিক কৰি দিম নহয় জানো ক্লিক কৰাৰ লগে লগে চাওক এনেকুৱা এটা পেজ খোল খাই আহিব আৰু ইয়াতে দেখিছে অপচন আহিছে ইয়াত আবেদন কৰক বুলি আছে তো তাৰ আগতে আপোনালোকে ইয়াত চাওক নিৰ্দেশাৱলী সমূহ ইয়াত আপোনালোকে পঢ়ি চাব পাৰে এইখিনি নিৰ্দেশ দিয়া আছে কি কি কৰিব লাগিব সম্পূৰ্ণ নিৰ্দেশ দিয়া আছে তো এইখিনি পঢ়ি চাব তাৰ পিছত প্ৰয়োজনীয়তাসমূহ ইয়াতে ক্লিক কৰি দিব প্ৰয়োজনীয়তাসমূহ চাওক ইয়াতে কি কি প্ৰয়োজন হ'ব ইয়াত চাওক সমৰ্থনকাৰী নথিপত্ৰসমূহ আবেদনকাৰীৰ ফটো লাগিব মেণ্ডেটৰী হয় এইটো দৰকাৰ হ'ব কম্পালসৰি অৰ্থাৎ এইটো নিদিলে নহ'ব তাৰ পিছত জন্ম তাৰিখৰ প্ৰমাণ যিকোনো স্বীকৃতিপ্ৰাপ্ত আবেদনকাৰী বোৰ্ডে প্ৰদান কৰা জন্মৰ প্ৰমাণপত্ৰ আধাৰ কাৰ্ড পেন কাৰ্ড নতুবা এডমিট কাৰ্ড এইটো মেণ্ডেটৰী হয় আপোনালোকে জন্মৰ তাৰিখৰ যিকোনো এটা প্ৰমাণপত্ৰ দিব লাগিব তাৰপিছত ইয়াত চাওক বাসস্থানৰ প্ৰমাণ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ যেনে ধৰি লওক আধাৰ কাৰ্ড EPIC অৰ্থাৎ যেটো নেকি আপোনালোকে ভোটাৰ কাৰ্ড হেতু দিব পাৰে তাৰপিছত ভূমি নথিপত্ৰ বিদ্যুৎ বিল আবেদনকাৰীৰ বা অভিভাৱকৰ ৰেচন কাৰ্ড এইটো মেণ্ডেটৰী হয় দেখিছে নহয় তাৰপিছত ইয়াত চাওক পিতৃৰ জাতিৰ প্ৰমাণপত্ৰ যদি আছে মেণ্ডেটৰী হয় ইয়াত কিন্তু যদিহে নাই যদি ইয়াতে যদি পিতৃৰ প্ৰমাণপত্ৰ নাথাকে তো এইটো সিলেক্ট কৰি ল'ব পাৰে আপোনালোকে চাওক ৰাজ্য চৰকাৰে অৱগত কৰা অনুমোদিত জাতি বা জনজাতি সম্প্ৰদায় সংগঠনৰ পৰামৰ্শ ইয়াত লিখা আছে ইন কেছ ফাদাৰ্স কাষ্ট সাৰ্টিফিকেট নট প্ৰেজেন্ট অৰ্থাৎ আপোনাৰ যদি দেউতাৰ কাষ্ট সাৰ্টিফিকেট নাই তেতিয়াহে এই অপচনটো আছে আৰু যদি ইয়াত যদি কাষ্ট সাৰ্টিফিকেট আছে পিতৃৰ ভাগতো ইয়াতে হৈ যাব এইটো নিদিলে হৈ যাব তেতিয়া তাৰপিছত অন্য যিকোনো নথি ভোটাৰ তালিকা শপতনামা বৰ্তমান জাতি প্ৰমাণ পত্ৰ ইত্যাদি এইটো অপচনেল হয় এইটো নিদিলেও কোনো কথা নাই এইটো অপচনেল হয় এইটো কোনো মেণ্ডেটৰী নহয় তাৰপিছত আবেদন পত্ৰৰ স্কেন কৰা প্ৰতিলিপি আপলোড কৰক মেণ্ডেটৰী ইন কেছ অফ এপ্লাইং ফৰ PFC বা CSC এইটো দেখিছে নহয় মেণ্ডেটৰী হয় তো এতিয়া চাওক ইয়াতে মাসুলসমূহ দিয়া আছে মাসুলখিনি ইয়াতে আপোনালোকে চাব পাৰে তো এতিয়া চাওক আপোনালোকে এপ্লাই কৰিবলৈ হলে এই অপচনটোত আপোনালোকে আবেদন কৰক বুলি ইয়াত ক্লিক কৰি দিব লাগিব ইয়াত মই ক্লিক কৰি দিলো ক্লিক কৰাৰ লগে লগে চাওক এনেকুৱা অপচন আহিছে তো এতিয়া এইটো ৰেজিষ্টাৰ কৰি ল'ব লাগিব ইয়াতে মই ৰেজিষ্টাৰ কৰি দিছো আৰু এইটো আপোনালোকে দেখিছে নহয় মেৰি পেহচান বুলি আহিছে তো এইটো ইয়াত আপোনাৰ লগইন আইডি বনাই ল'ব লাগিব তো মোৰ অলৰেডি লগইন আইডি আছে মই এইখিনি বনাই লৈছো তো আপোনালোকে লগইন আইডিটো পোনপ্ৰথমে বনাই ল'ব তাৰ পিছত ইয়াত ইউজাৰ নেম আৰু পাছৱৰ্ড ফিল আপ কৰি আপোনালোকে সাইন ইন কৰিব লাগিব তো মই এইখিনি ফিল আপ কৰি দেখুৱাইছো আপোনালোকে যেহেতু মোৰ অলৰেডি আছে এইখিনি তো দেখিছে মোৰ অলৰেডি ইয়াতে লগইন কৰা আছে তো সেইকাৰণে মোৰ এইখিনি খোল খাইছে দেখিছে নহয় ইয়াতে লিখা আছে জাতিৰ প্ৰমাণপত্ৰৰ বাবে আবেদন তো ইয়াত চাওক আবেদনকাৰী ইম্পৰ্টেন্ট দেখিছে নহয় দৰকাৰী ইয়াত লিখা আছে চাওক প্ৰাপ্তিৰ নিৰ্দিষ্ট সময়সীমা অৰ্থাৎ প্ৰমাণপত্ৰ 30 দিনৰ ভিতৰত প্ৰদান কৰা হ'ব আপোনালোকে 30 দিনৰ ভিতৰতে পাই যাব প্ৰমাণপত্ৰখন তাৰপিছত ইয়াত ফিজটো মাসুলটো দেখুৱাইছে কত কিমান লাগিব এইখিনি আপোনালোকে নিজে চাই ল'ব তাৰপিছত চাওক ইয়াতে জেনেৰেল
ইনষ্ট্ৰাকচন অৰ্থাৎ সাধাৰণ নিৰ্দেশাৱলী এইখিনি আপোনালোকে চাই ল'ব লাগিব চাওক ষ্টাৰ চিহ্ন দিয়া স্থানসমূহ বাধ্যতামূলক আৰু স্থানসমূহ পূৰণ কৰিব লাগিব অৰ্থাৎ য'ত নেকি ষ্টাৰ মাৰ্ক দিয়া আছে সেইখিনি কম্পালসৰি মেন্ডেটৰি হয় তো সেইখিনি আপোনালোকে একদম ফিল আপ কৰিবই লাগিব তাৰপিছত ইয়াতে চাওক আৰু ইয়াত অপচন দিছে কি আপলোড কৰিবলগীয়া নথিসমূহ আকাৰ 1 MB কৈ সৰু হ'ব লাগিব আৰু পদ্ধতিসমূহ PDF ফৰমেটৰ হোৱাটো অনিবাৰ্য অৰ্থাৎ আপোনালোকে যিটো নেকি ডকুমেন্ট আপলোড দিব লাগিব সেইখিনি সম্পূৰ্ণ 1 MB কৈ বেছি হ'ব নালাগিব 1 MB কৈ কম হ'ব লাগিব আৰু সেই ফৰমেটসমূহ PDF ফৰমেটত হ'ব লাগিব তেতিয়াহে হ'ব তাৰপিছত ইয়াত চাওক আবেদনকাৰীৰ ফটো JPG ফৰমেটত হ'ব লাগিব যিটো নেকি আবেদনকাৰীয়ে ফটো আপলোড দিব এক কপি হেতু JPG ফৰমেটত বনাই ল'ব লাগিব আপোনালোকে এইখিনি সাইজখিনি আগতে বনাই ল'ব তাৰ পিছত আপলোড দিয়া সময়ত আপলোড দিব তাৰপিছত এতিয়া চাওক ইয়াত আছে প্ৰমাণপত্ৰৰ ভাষা আপুনি যিখন প্ৰমাণপত্ৰ বনাব তাৰ ভাষাটো কি কৰিব ইংলিছ ল'বনে অসমীয়া ল'ব তো ইয়াতে এনেকৈ ক্লিক কৰিলে আপোনালোকে পাই যাব সম্পূৰ্ণ অসমৰ যিখিনি ভাষা আছে ইংৰাজী অসমীয়া বড়ো বাংলা সম্পূৰ্ণখিনি পাই যাব তো মোৰ বোধেৰে ইংৰাজী কৰাটোৱে ভাল কাৰণ ডকুমেন্টৰ ক্ষেত্ৰত ইংলিছতে সবচে উজু হয় বা সহজ হয় তো সেইকাৰণে আপোনালোকে ইংৰাজী ৰাখি দিব তাৰপিছত ইয়াত চাওক ডিটেইলছ অফ দি এপ্লিকাণ্ট আবেদনকাৰীৰ বিৱৰণ তো ইয়াতে চাওক এপ্লিকাণ্ট ফৰ তো ইয়াতে দিব লাগিব এনেকৈ চাওক আপুনি কোনটো কাষ্টৰ হয় তো সেইটো সিলেক্ট কৰি ল'ব OBC MOBC ST SC তো কোনটো হয় আপোনালোকে সেইটো সিলেক্ট কৰি ল'ব তো এনেকৈ তাৰপিছত ইয়াত আবেদনকাৰীৰ নাম যিজনে এপ্লাই কৰিব তেখেতৰ নাম দিব ইয়াতে তাৰপিছত ইয়াত লিংগ জেন্ডাৰ তাৰপিছত ইয়াত সৰি এইটো মোৰ মোবাইল নম্বৰটো অলৰেডি আহি আছে কাৰণ কি মই অলৰেডি যেতিয়া লগইন কৰিছো মেৰি পেহচান আইডিটোত তেতিয়াই মানে এই নম্বৰটো অটোমেটিক আহিব তো আপোনালোকৰো আহিব তো এইখিনি মই ব্লাৰ কৰি দিছো সেই কাৰণে যেহেতু মোৰ এইখিনি সিকিউৰিটিৰ কাৰণে ব্লাৰ কৰিছো তাৰপিছত চাওক পেন নম্বৰ দিব লাগিব ইমেইল এইখিনি দিব লাগিব অৰ্থাৎ এইটো মেন্ডেটৰি নহয় যেহেতু ইয়াত ষ্টাৰ মাৰ্ক নাই তাৰপিছত ইপিক নম্বৰ তো ইয়াতে ষ্টাৰ মাৰ্ক নাই দেখিছেনে ইপিক নম্বৰ অৰ্থাৎ আপোনালোকে ভোটাৰ আইডিৰ যেটো নেকি 10টা সংখ্যাৰ নাম্বাৰ থাকে সেইটো তাৰপিছত ডেট অফ বাৰ্থ জন্ম তাৰিখটো দিব লাগিব এইটো মেন্ডেটৰি হয় তাৰপিছত ফাদাৰ্স নেম মাদাৰ্স নেম তাৰপিছত কাষ্ট এইটো কাষ্টটো আগতেও পাছি ইয়াতে ক্লিক কৰিলে পাই যাব আপোনালোকে দেখিছে নহয় ইয়াতে আপোনালোকে চাই ল'ব লাগিব তো কোনটো কাষ্টৰ হয় খিনি দিব আপোনালোকে তাৰপিছত আপোনালোকে ইয়াতে সাবকাষ্টটো এনেকৈ ৰাতিটো ইয়াতে ক্লিক কৰিব যেতিয়া আপোনালোকে এইখিনি ফিল আপ কৰিব তো ইয়াতে আহিব তাৰপিছত আপোনালোকে তাৰপিছত চাওক ইয়াত আছে আবেদনকাৰীৰ ঠিকনাটো আপোনালোকে ইয়াতে দিব লাগিব এড্ৰেছ 1 লাইন ঠিকনা দেখিছেনে এড্ৰেছ 2 তো তাৰপিছত হাউচ নম্বৰটো দিব লাগিব এইখিনি এড্ৰেছতকৈ বিশেষকৈ এইটো মেন্ডেটৰি হয় চাওক য'ত নেকি ষ্টাৰ মাৰ্ক আছে এইখিনি মেন্ডেটৰি হয় তো হাউচ নম্বৰটো ষ্টেট নেম জিলা অৰ্থাৎ ৰাজ্য জিলা তাৰপিছত সাব ডিভিজন তাৰপিছত ৰাজচক্ৰ তাৰপিছত ইয়াতে মৌজা ভিলেজ টাউন বা গাঁও চহৰ অৰ্থাৎ তাৰপিছত পুলিচ ষ্টেচন আপোনালোকৰ থানা কোনটো হয় তাৰপিছত ইয়াত চাওক ডাকঘৰ পিন কোড নম্বৰ তাৰপিছত এইখিনি ফিল আপ কৰাৰ পিছত আপোনালোকে সেভ টু নেক্সট কৰিব সেভ টু নেক্সট কৰাৰ পিছত চাওক এইটো মই অলৰেডি এইখিনি সেভ কৰা নাই যেহেতু মই ফিল আপ কৰা নাই তো সেইকাৰণে মোৰ ইয়াত এইটো এনেকুৱা দেখুৱাইছে তো মই আপোনালোকক ফিল আপ কৰি দেখুৱাইছোঁ তাৰপিছত চাওক আপোনালোকে সেইটো পেজটো ফিল আপ কৰাৰ পিছত ওকে কৰাৰ পিছত ইয়াত এনেকুৱা পেজ আহিব চাওক ইয়াতে আহিছে তো ইয়াতে চাওক আপোনালোকে এপ্লিকাণ্ট ফটো অৰ্থাৎ আপোনালোকৰ যিটো নেকি ফটো সেইটো ইয়াত সিলেক্ট কৰিব লাগিব তাৰপিছত ইয়াত সিলেক্ট ডকুমেন্ট তো ইয়াতে সিলেক্ট কৰিব লাগিব তাৰপিছত ব্ৰাউজাৰৰ পৰা দিব পাৰিব চাওক তাৰপিছত ইয়াত proof of date of birth অৰ্থাৎ ডেট অফ বাৰ্থত ইয়াত ব্ৰাউজাৰৰ পৰা দিব পাৰিব সিলেক্টটো ইয়াতে আপোনালোকে এনেকৈ সিলেক্ট কৰিলে চাওক ইয়াতে কোনটো ডকুমেন্ট দিব আপোনালোকে আধাৰ কাৰ্ড দিব বিচাৰে নে পেন কাৰ্ড নে বাৰ্থ চাৰ্টিফিকেট কোনটো দিব বিচাৰে সেইটোৱে দিব পাৰিব যেনে ধৰক আধাৰ কাৰ্ড দিব বিচাৰিলে আধাৰ কাৰ্ড দিব পাৰে তো তাৰপিছত আপোনালোকে ব্ৰাউজাৰৰ পৰা সেই অপচনটো দি দিব যিটো নেকি সাইজৰ হয় সেইটো দি দিব আপোনালোকে ফটোখন বা যিটো ডকুমেন্ট হয় সেইটো তাৰপিছত ইয়াত চাওক ইয়াত এটা আছে proof of residence অৰ্থাৎ আপুনি ইয়াতে এনেকৈ ক্লিক কৰিলে পাই যাব কোনটো ডকুমেন্ট দিব বিচাৰে আধাৰ কাৰ্ড লেণ্ড ডকুমেন্ট নতুবা আপোনালোকৰ ইপিক অৰ্থাৎ ভোটাৰ আইডিটো তো এইখিনি দিব পাৰে কোনটো দিব বিচাৰে সেইটো দিব তাৰপিছত আপোনালোকে সেইটো কপিটো আপলোড দি দিব আপোনালোকে যিটো নেকি ফটোকপি আপলোড দি দিব তাৰপিছত ইয়াতে চাওক কাষ্ট সাৰ্টিফিকেট অফ ফাদাৰ যদি আপোনাৰ দেউতাৰ সাৰ্টিফিকেটটো হয় ইয়াতে আপোনালোকে এনেকৈ সিলেক্ট কৰিব তাৰপিছত ইয়াতে সিলেক্ট কৰি দি দিব তাৰপিছত এতিয়া সাৰ্টিফিকেটখন ইফালৰ পৰা ব্ৰাউজাৰৰ পৰা আপোনালোকে আপলোড দি দিব তাৰপিছত ইয়াত ৰিকমেণ্ডেশ্যন অফ অথৰাইজড ইয়াতে আপোনালোকে ক্লিক কৰিলে তো ইয়াতে পাই যাব ৰিকমেণ্ডেশ্যন অথৰাইজডটো পাই যাব সেইটো দি দিব তাৰপিছত আপোনালোকে ইয়াত এটা পাব এনি আদাৰ ডকুমেণ্ট ভোটাৰ লিষ্ট আপোনালোকে এনেকৈ ক্লিক কৰিলে ইয়াতে পাই যাব এনি
আদাৰ সাপোৰ্টিং ডকুমেন্ট যিকোনো এটা দিব লাগিব তো আপোনালোকে ইয়াত পাব তাৰপিছত এনেকৈ কৰাৰ পিছত আপোনালোকে এই সাবমিট অপচনটোত আপোনালোকে ক্লিক কৰি দিব তো তাৰপিছত আপোনালোকৰ ওচৰত কিছু পেমেন্ট আহিব পেমেন্ট কৰিব লাগিব আপোনালোকে কিমান টকা পেমেন্ট কৰিব লাগে সেইখিনি দেখা পাই যাব তো এনেকৈ আপোনালোকে ঘৰতে বহি আপোনালোকৰ যিখন নেকি কাৰ্ড সাৰ্টিফিকেট সেইখন এপ্লাই কৰিব পাৰিব আশা কৰিছো বন্ধুসকল আপোনালোকে নিশ্চয় ভিডিওটো চাই ভাল পালে নহয় জানো আৰু নিশ্চয় বুজি পালে যে কেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰে যে ঘৰতে বহি অনলাইনত কাষ্ট সাৰ্টিফিকেট তো যদি এই ভিডিওটো চাই ভাল পালে তেনে লাইক এটা কৰি দিব আৰু চেনেলটো যদি কৰা নাই সাবস্ক্ৰাইব কৰি দিব লগতে নটিফিকেশন বেল আইকনটো প্ৰেছ কৰি দিব মানে যেতিয়া মই নতুন ভিডিও আপলোড দিম তেতিয়া যাতে আপোনাৰ ওচৰত পোনপ্ৰথমে নটিফিকেশন যায় তো নতুন এটা ভিডিওৰ সৈতে পুনৰ লগ পাম তেতিয়ালৈকে সকলোকে জনাইছো জয় আই অসম